হয় এই মুহূৰ্তত মই উপস্থিত আছোঁ নলবাৰী জিলাৰ চামতাৰ যি গামৰমুৰি আৰু বালি সংযোগী পথত আৰু এই পথটোত এইকাৰণে উপস্থিত হৈছোঁ আজি যে অসম চৰকাৰৰ যি উন্নয়নৰ যি ঢাকঢোল পৰিৱৰ্তনকামী চৰকাৰখনৰ এই যি উন্নয়নৰ ঢাকঢোল আমি আমাৰ ছবিৰে আমি আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ। আমাৰ সতীৰ্থই এই দৃশ্য দেখুৱাই আছে। এয়া হৈছে অসম চৰকাৰৰ উন্নয়নৰ এক ঢাকঢোল আৰু পৰিৱৰ্তনকামী চৰকাৰখনৰ স্বৰূপ। এইখন অসমতে বিকশিত অসমত আজি এই মুহূৰ্তত এতিয়া উৎকট গৰমে ধৰিছে সমগ্ৰ অসমবাসীক। চাৰিওপিনে খৰাং। গতিকে এই খৰাঙৰ সময়ত যদি আপুনি অসমৰ যদি কোনোবা এটা পথত পানী বিচাৰি যাব লগা হয় তেতিয়াহ'লে আপুনি জানিব যে চামতাৰ হাফুৰ আৰু গামেৰমুৰি যিটো বালি সংযোগী পথ এই পথটোৰে বিভিন্ন ছাত্ৰ ছাত্ৰী বিভিন্ন গাড়ী মটৰ পথচাৰী অহা যোৱা কৰে আৰু ইতিমধ্যে বিভিন্নজনৰ দুৰ্ঘটনা সংঘটিত হৈছে। হয়তো প্ৰাণৰ পৰা বাচিছে তেওঁলোকে মৃত্যুমুখৰ পৰা দুৰ্ঘটনা সংঘটিত হয়। আৰু ইয়াৰে যি স্থানীয় যুৱক আছে স্থানীয় লোক আছে তেওঁলোকৰ পৰা আমি জানিব বিচাৰিম এই পথটোত আচলতে কিমানবাৰ দুৰ্ঘটনা সংঘটিত হৈছিল আৰু কি অৱস্থাত আছে, ইয়াৰ জনপ্ৰতিনিধি কেনেকুৱা ভূমিকা গ্ৰহণ কৰিছে মই তেওঁলোকৰ পৰা জানিব বিচাৰিম। গতিকে ইয়াত আছে এইসকল যুৱক, গতিকে এখেতসকলৰ পৰা জানিব বিচাৰিম আপোনালোকৰ ইয়াৰ জনপ্ৰতিনিধি কোন? জনপ্ৰতিনিধি আমাৰ চন্দ্ৰমোহন পাটোৱাৰী। কি কয় তেখেতে? তেখেতে আৰু আহিবাৰে নাই আৰু ক'ত আহিব, তেখেত দেখাই নাই, সেই ভোটত তেতিয়াই দেখা পাইছোঁ আৰু একে অহা নাই। আৰু এই পথটো কিমান বছৰ এইদৰে? এইটোতো বহুত পুৰণা পথ, এইটো মোটামুটি এইটো 10 বছৰ বেছিহে হ'ল। ৰিপেয়াৰিঙো নাই একো নাই। এই আমি নিজে অলপ কেতিয়াবা এইখন এহাৰ বিয়াত তেতিয়া আনি পেলাই অলপ গাঁতা মাৰা গৈছে প্ৰাইভেটকৈ। বিভিন্ন ছাত্ৰ ছাত্ৰী বহুত সংস্কৃত চলি আছে। এটা এখন এল পি স্কুল আছে, ইয়াতে নাই বোলে 50-60জন চলি আছে। বহুত সৰু এটা যাব লাগে, দাঙি নিব লাগে। ইয়াত সঘন দুৰ্ঘটনা হয় বুলি হয় বাইকেদি এইটো জানেই। আৰু এটা পানী আছে না, গাঁতা আছে, কেনেকৈ চিনি পাব পানী থাকিলে? সেনে নহয় বস্তুটো, আকৌ চিনি নাপায়। খোজকাঢ়ি যোৱা মানুহে পৰিব লগা কণ্ডিশ্যন আৰু ধুনীয়া দেখিয়ে তো ৰাস্তা কেনে অৱস্থা হয়। আন এগৰাকী মোৰ ওচৰতে আছে এগৰাকী এই অঞ্চলৰ শিক্ষক, তেখেতৰো আমি জানিব বিচাৰিম। দাদা আপুনি কি কয় পথটো সংক্ৰান্তত? পথটোতো কেইবাবছৰো হ'ল, এই আমি বিভাগীয় কৰ্তৃপক্ষক যোগাযোগ কৰি আছোঁ, কিন্তু হ'ব বুলি কয়, কিন্তু ৰাস্তাটো হোৱা নাই। আৰু এইটো ৰাস্তাৰে বহুত ৰাইজৰ সমাগম, হাট বজাৰ যোৱা, স্কুল কলেজ গোটেইখিনি আৰু। গতিকে বাৰিষা 6 মাহ ইয়াত পানীয়ে থাকে, 6 মাহ পানীয়ে থাকে। গতিকে এইবাৰ বিভাগীয় কৰ্তৃপক্ষ আমাৰ বিশেষকৈ আমাৰ জনপ্ৰতিনিধি পাটোৱাৰী ছাৰ ডাঙৰীয়াই কিন্তু ৰাস্তাটো হ'ব বুলি কৈছে। আমি সিদিনাখন গৈছিলোঁ, এমো আছে সিদিনাখন, আমাৰ গাঁওবুঢ়া আছে। গতিকে তেখেতে স্কিমত দিয়া বুলি কৈছে, অতি সোনকালে হ'ব বুলি কৈছে। এইখিনিয়ে কথা। আজিলৈকে এইদৰে আছে। তাৰমানে বেছি দিন হোৱা নাই, আমাৰ এমাহমান হ'ল ছাৰক লগ কৰা। গতিকে তেখেতে মানে এইবাৰ হ'ব বুলি কৈছে। আৰু এটা পথৰ কথা ক'ব পাৰে, সেইটো কথাও ছাৰে হ'ব বুলি কৈছে, যে সংস্কৃত তলটো গোপীনাথ আহতৰ তল, সেইটো কথা ক'ব পাৰে। হয়, আৰু লগতে কালভাৰ্ট এটি অৱস্থা খুবেই বেয়া আছে এই পথটো। তাৰমানে ইয়াৰ পৰা অলপ আগত এই শিলগুৰি তাৰপৰা গামাৰি বুলি ক'বলৈ অলপ আগত কালভাৰ্ট এটা একদম বেয়া হৈ আছে। দুৰ্ঘটনা সংঘটিত হয়। আৰু এটা হয়, নিশ্চিতভাৱে ক'ব লাগিব আচলতে এই পথটোৰ যি জৰাজীৰ্ণ অৱস্থা, এই অৱস্থাৰ পিছতো লোক নিৰ্মাণ যিটো বিভাগ আছে তেওঁলোক কুম্ভকৰ্ণ নিদ্ৰাত। এতিয়া তেওঁলোকৰ যে আজিলৈকে য'ত দৃষ্টিগোচৰ হোৱা নাই এই পথটো, আৰু এই পথটোত সঘন মানুহৰ অহা যোৱা হয়, তাৰপিছতো এই যি লোক নিৰ্মাণ বুলি এটা বিভাগ আছে তেওঁলোকে কুম্ভকৰ্ণ নিদ্ৰাত মগ্ন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।